মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ বাবে এই নিৰ্বাচন জিকাটো বহুত কঠিন আছিল, বহুতেই কঠিন। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালক যি ধৰণে ধৰিছে তাৰ ফলশ্ৰুতিত ছবিখন ওলোটা হ'বলৈ ধৰিছে। কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায়, মই বুজিলোঁ তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ কুংকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি? কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছো। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খায়, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছো। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। কুংকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো, কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। এই মুহূৰ্তত মধ্য গুৱাহাটীত কুংকি চৌধুৰী আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সেইবাবে কৈছোঁ, কেতিয়াবা জনা শুনা মানুহ ভুল কৰি দিয়ে নে কৰোঁ বুলিয়েই ভুল কৰি দিয়ে, কিবা এটাতো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিছে। এই বক্তব্যই মানুহক বহুত বেছি খঙাল কৰি তুলিছে। এজনী ২৭ বছৰীয়া ছোৱালী, ৰাজনীতিৰ একেবাৰে অভিজ্ঞতা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী অভিজ্ঞ ৰাজনীতিবিদে কুংকি চৌধুৰী বা তেওঁৰ পৰিয়ালক এই ধৰণে উভতি ধৰাৰ ক'ত যুক্তি আছে? ইয়াৰ সলনি তেওঁ শুভেচ্ছা দিব লাগিছিল, আশীৰ্বাদ দিব লাগিছিল আৰু নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি বিধান হ'বলৈ আহক, এই ধৰণৰ মন্তব্য যদি তেওঁ দিলেহেঁতেন, মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মান, ব্যক্তিত্ব বহুত ওপৰলৈ উঠি গ'লহেঁতেন। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ তেওঁক হেঁচা মাৰি ধৰিবলৈ আৰম্ভ কৰিছে, কেৱল মধ্য গুৱাহাটী নহয়, সমগ্ৰ অসমৰ যুৱ প্ৰজন্মই ইয়াক অকণমান বিয়োগাত্মক দৃষ্টিভংগীৰে লৈছে। সামাজিক মাধ্যম চালে আপোনালোকে দেখিব ইটোৰ পিছত সিটো সেই সম্পৰ্কীয় ভিডিঅ'। প্ৰথমতে ভিডিঅ'টো চাই লওক। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে, গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে। 3 বছৰ হিমন্ত মামাৰ 10 বছৰৰ ৰাজনীতিৰ ভেটি কপাই দিছে এজনী জীয়েকৰ বয়সৰ ছোৱালী কুংকি চৌধুৰী। গতিকে সকলোৱে কুংকি চৌধুৰীক ছাপোৰ্ট কৰিব। এয়া ভিডিঅ' দেখিলে কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ প্ৰসংগত কেইবাটাও অভিযোগ ইটোৰ পিছত সিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে উত্থাপন কৰিছিল। প্ৰথমতে মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাই উল্লেখ কৰিছিল যে লণ্ডনত পঢ়ি অহা ছোৱালী
মধ্য গুৱাহাটীত আমাক কিয় লাগে এই প্ৰশ্ন উঠিছিল অৰ্থাৎ ইংলেণ্ডত পঢ়াটো ভাল নে বেয়া বা ইংলেণ্ডত কেনেকৈ পঢ়িছে ইমান টকা ক'ৰ পৰা পাইছে ইত্যাদি ইত্যাদি প্ৰশ্ন এই প্ৰশ্নই বহু শিক্ষিত অসমীয়া ল'ৰা ছোৱালীক চুই গৈছে যে অসমীয়া পৰিয়ালৰ কোনোবাই স্কুল অফ ইকনমিক্স ইংলেণ্ডৰ বা লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িব তাক লৈ কোনোবাই কেনেকৈ কটাক্ষ কৰিব লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িবলৈ কি কৰিব লাগে তাকো বুজাবলৈ চেষ্টা কৰিছে আজিৰ যুৱ প্ৰজন্মই কুংকি চৌধুৰীৰ পইচা আছিল কাৰণে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা পঢ়ি আহিছে কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়িব নোৱাৰে আহক এইটো বস্তুটো অকণমান ডিকোড কৰোঁ যে কুংকিয়ে নিজৰ পইচাৰ কাৰণে লণ্ডন স্কুল অফ ইকনমিক্সত যাই পাইছে নেকি নমস্কাৰ মোৰ নাম কুণাল দা আমি সকলোৱে ভাবি লওঁ যে ভাৰতৰ ভিতৰত পইচা দি পেলাই এডমিশ্যন ল'ব পাৰি কাৰণে চবতে পাৰি বুলি পেলাই লণ্ডনতো পাৰি বুলি পেলাই যোনখন কলেজত তাই পঢ়ি আহিছে UCL বুলি পেলাই ইউনিভাৰ্চিটি কলেজ লণ্ডনখন ৱৰ্ল্ডৰ ৰেংকিঙৰ ভিতৰত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰেংকিঙৰ ভিতৰত টপ 10ত আহে টপ 10ত সেইখন ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটিজ অফ লণ্ডন তাতে কোনো ধৰণৰ মেনেজমেণ্ট কথা নাই মানে আপুনি কৰোৰ টকা দলিয়াই দিয়ক সিহঁতে আপোনাক এডমিশ্যন নিদিয়ে আপোনাক এডমিশ্যন হ'ব অন দ্য বেচিছ অফ IELTS এইটো এক্সাম হ'ল য'ত আপোনাৰ ইংলিছ লেংগুৱেজটো আপুনি বহুত ভালকৈ ক'ব পাৰিব লাগিব এইটো সৰু ৰিকুৱাৰমেণ্ট সেইটো একদম বেছিক তাৰ ওপৰত আপোনালোকৰ পাৰ্চেণ্টেজ ভাল থাকিব লাগিব 10, 12 গ্ৰেজুৱেশ্যন চবতে আপোনালোকৰ ভাল পাৰ্চেণ্টেজ থাকিব লাগিব লগতে আপোনালোকে ভাবে নেকি যে অকল গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ ভাল আছে কাৰণে আপুনি এপ্লাই কৰি দিম আমি পাই যাম আপোনালোকে ৰিচাৰ্চ কৰিব লাগিব ৰিচাৰ্চ মানে এটা পাৰ্টিকুলাৰ ছাবজেক্ট যোনটো আপুনি পঢ়িব বিচাৰিছে সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ বিষয়ে আপোনালোকে বেচেলাৰ্ছতে ৰিচাৰ্চ কৰা ষ্টাৰ্ট দিব লাগিব তেতিয়াহে মাষ্টাৰ্ছত সেইটো প্ৰগ্ৰেমত যাই পাব আপোনালোকে তাৰে প্ৰফেচৰক দেখাব লাগিব যে মই এইখিনি ৰিচাৰ্চ কৰিছোঁ এইটো ছাবজেক্টৰ ওপৰত আৰু মই আপোনাৰ লগত কৰিলে আৰু ৰিচাৰ্চটো আগবঢ়াব পাৰিম তেতিয়াহে লণ্ডনৰ পৰা আপোনালোকক মাতিব যে আহা তোমালোকে ইমানখিনি ভেলুৱেবল এছেট এটা হয় যে তোমালোকক আমি তোমাৰ দৰকাৰ আছে আমাক এনেই যদি মোৰ নিচিনা ল'ৰা এটাই বোলে এপ্লাই কৰিছোঁ আমাক কি দি দিব নেকি আল্টু ফাল্টু মানুহ এটাক মানে ভাবে অসমীয়া জীয়ৰী এজনীয়ে লণ্ডনত পঢ়ি পেলাই তাতে প্লেচমেণ্ট নলৈ পেলাই তাতে পইচা কমাৰ ধান্দা নকৰি পেলাই অসমত আহি পেলাই অসমৰ বেটাৰমেণ্টৰ কাৰণে অসমখন ভাল কৰাৰ বাবে পলিটিক্স এখন খেলি আছে বা তাই যুঁজ এখন দি আছে কিন্তু আমি তাইক ছাপোৰ্ট কৰিব পেলাই তাইক স্ক্ৰুটিনাইজ কৰি আছোঁ যে লণ্ডনত পঢ়ি আছে কাৰণে পইচা থকাৰ কাৰণে লণ্ডনত পঢ়ি আছে ভাই আমিও পঢ়িব পাৰিলোঁ লণ্ডনত যদিহে আমাৰ সিমানখিনি মাথা থাকিলে মেৰিট থাকিলে তহঁতেও পাৰিলি হয় আৰু তহঁতে ভাবি আছে যে পইচা থাকলিহেতো লণ্ডন যাম স্কলাৰশ্বিপ ইমান মাখা এভেইলেবল আছে যে আমি লণ্ডনত যাই পঢ়িব পাৰোঁ ইভেন এডুকেশ্যন লোনছ এক্সিষ্ট কৰে আমাৰ IIMৰ নিচিনা ইনষ্টিটিউটত চবেই এডুকেশ্যন লোন লৈ কিনে পঢ়ে প্লেচমেণ্টৰ পিছত লোনটো পে' কৰে সেনেকুৱা বহুত অপৰচুনিটি আছে আমাৰ মাথা নাই কাৰণে আমি যাব পৰা নাই কোনোবাৰ মাথা আছে যদি তাতে যাই পঢ়ি আহি কিনে অসমত সেইটো ইমপ্লিমেণ্ট কৰিব খুজিছে সেইটোত আমি ভাল পাব লাগে আমি চাবাচি ক্লেপছ দিব লাগে আমি তাইক বেয়াকৈ কোৱাৰ কোনো হাক নাই ইয়াৰ পিছত লাহে লাহে কুংকি চৌধুৰীৰ ওপৰত আক্ৰমণ বাঢ়ি থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি খঙালভাৱে আৰু আক্ৰোশ দুচকুত প্ৰকাশ কৰি তেওঁৰ পৰিয়ালক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ লগে লগে যিমানে আক্ৰমণ কৰিলে সিমানেই জেন জিয়ে কুংকি চৌধুৰীৰ কাষত যাবলৈ চেষ্টা কৰিলে অকল জেন জি নহয় আনকি অভিজ্ঞতা আৰু বয়স থকা লোকেও কুংকি চৌধুৰীৰ পক্ষত থিয় হ'বলৈ চেষ্টা কৰিলে আজি চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত আজি কুংকি চৌধুৰীৰ বিপৰীতে যে বাঘা বাঘা নেতাসকল আজি আহি পৰি গৈছে আজি প্ৰচাৰ কাৰ্যত পৰিছে আহি আৰু কুংকি চৌধুৰীৰ যোৱাকালিৰ পৰা কুংকি চৌধুৰী যে এটা যে সংবিধানৰ স্বাক্ষৰকাৰী পৰিয়ালৰ যে তাই যে এজনী ছোৱালী বহুত অসমৰ মানুহে কিন্তু জনা নাছিল কিন্তু যোৱাকালিৰ পৰা মানুহবিলাকে গম পালে যে তাই যে ভাৰতীয় সংবিধানৰ স্বাক্ষৰকাৰী পৰিয়ালৰ যে এজনী ছোৱালী গম পোৱাৰ পিছত কিন্তু কুংকি চৌধুৰীক এতিয়া সকলো অসমৰ ৰাইজে সকলো অসমীয়াই এতিয়া কুংকি চৌধুৰীৰ প্ৰতি এটা ভাল দৃষ্টি আহিছে কিন্তু কুংকি চৌধুৰীৰ বিষয়ে কিন্তু বহুতে জনা নাছিল জনাৰ পিছত এতিয়া কুংকি চৌধুৰীৰ প্ৰতি এটা ভাল দৃষ্টি এটা আহিছে এটা মৰম এটা স্নেহ এটা আহিছে অসমৰ ৰাইজৰ আৰু এই চেষ্টাই লাহে লাহে অসম বাদ দি বা মধ্য গুৱাহাটী সমষ্টি বাদ দি ভাৰতৰ বিভিন্ন স্থানলৈ বিস্তাৰিত হ'ল যাৰ বাবে আনকি ভাৰতীয় বহু লোকেও কুংকি চৌধুৰীৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গ'ল गुड इवनिंग फ्रेंड्स नमस्कार मेरा नाम है ललिता रामदास एंड आई एम स्पीकिंग टू यू टुडे फ्रॉम माय होम इन सैनिकपुरी इन सिकंदराबाद I am basically wanting to share my absolute delight
at the news that Kunki Chaudhary, a young, brave, confident young woman, is standing for the elections which are forthcoming and from the Assam Jatiya Parishad. As a woman who has fought all her life for having a greater voice and participation of women in our political, social, economic, and every sphere, I can only say, Kunki, God bless you. I hope we have many, many more young women like you, and I look forward to being able to congratulate you and to give you every possible support in the tough battle that you undoubtedly will face. God bless you. You are like my own granddaughter, and I just am waiting to hear the good news as soon as possible. Take care. দৃশ্যসমূহ কথাসমূহ আপোনালোকে খুলিলে কিয় ইমান ডাঙৰ ভুল বিজেপিয়ে কৰিলে ভাবি আচৰিত লাগে মধ্য গুৱাহাটীৰ যিসকল ভোটদাতা তাত প্ৰথম স্থানত আছে বাঙালীসকল দ্বিতীয় স্থানত আছে হিন্দী ভাষী আৰু তৃতীয় স্থানত আছে অসমীয়া ভাষী যাৰ লগত ঠাল ঠেঙুলি হিচাপে বড়ো কাৰ্বি আৰু নেপালীসকল আছে প্ৰায় ৬০,০০০ ভোট তেতিয়াহে হয় ইয়াৰ পিছতো এই সিটটো বিজেপিৰ নিশ্চিত হোৱাৰ পিছতো বিজয় গুপ্তাক বচাবলৈ গৈ এজনী সৰু ছোৱালীক মুখ্যমন্ত্ৰী ইমান বেছিলৈ কিয় টাৰ্গেট কৰিলে ই বৰ সকলোৰে বাবে এক হাতৰ হৈ থাকিল আৰু এই হাতৰত আন কিবা অংক আছে এনেকুৱা আছে নেকি যে বিজেপি নিজে বিজয় গুপ্তা হাৰি যাওক তেনেকুৱা বিচাৰিছে বহু কথা মানুহে ভাবিবলৈ আৰম্ভ কৰিছে বিজয় গুপ্তা মধ্য গুৱাহাটীৰ বিজয় গুপ্তাৰ এই দুৰৱস্থাৰ সময়ত আনকি আমাৰ হাতত পোৱা খবৰ মতে কিছু হিন্দী ভাষী আৰু বঙালী ভাষীও এতিয়া কুংকি চৌধুৰীৰ পক্ষ থিয় দিছে আৰু কুংকি চৌধুৰী অৰ্থাৎ এজনী অসমীয়া ছোৱালীক জিকাই অনাটো তেওঁলোকৰো দায়িত্ব বুলি ভাবিছে সেইবাবেই মই কৈছোঁ যে খবৰ লুটি খাই গৈছে কুংকি চৌধুৰীক লৈ ইমান বেছি চৰ্চা হ'বলৈ ধৰিলে যাৰ ফলত বাঙালী আৰু হিন্দী ভাষীসকলেও চিন্তা কৰিলে যে এই ছোৱালীজনীক সকলোৱে হেঁচা মাৰি ধৰিছে বিজেপিয়ে আমি বচাবলৈ চেষ্টা কৰিম এনেকুৱা পৰিৱেশ ইতিমধ্যে মধ্য গুৱাহাটীত আৰম্ভ হৈছে বিজেপিয়ে আচলতে কি কৰিব লাগিছিল বিজেপিয়ে মধ্য গুৱাহাটীত নৱ প্ৰজন্মৰ এগৰাকী প্ৰাৰ্থীও প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন যেনে ধৰক ইতিমধ্যে আপোনালোকে জানে পলাশবাৰীত টিকট বিচাৰি আছিল আয়ুস্মিতা ডেকা যি USA-ত এটা চাকৰি কৰি আছিল লোভনীয় সেই চাকৰি এৰি মোদীৰ আশীৰ্বাদ লৈ নিজ ঠাইলৈ উভতি আহিছিল এই ছোৱালীজনীক উৎসাহ প্ৰদান কৰিবৰ কাৰণে আৰু জেনজিৰ এগৰাকী প্ৰতিনিধি হিচাপে আয়ুস্মিতা ডেকাক যদি মধ্য গুৱাহাটীত প্ৰক্ষেপ কৰিলেহেঁতেন বিজেপিয়ে তেতিয়াহ'লে বিজেপিৰ সন্মান আৰু গুৰুত্ব যথেষ্ট বৃদ্ধি পালেহেঁতেন সেইটোকো নকৰি যদি বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া তেওঁকো যদি মধ্য গুৱাহাটীত প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়া বিজেপিৰ প্ৰতি অসমৰ মানুহৰ ধাৰণা সলনি হ'লহেঁতেন মানুহে ক'লেহেঁতেন যে বিজয় চক্ৰৱৰ্তী পৰিয়ালটোৰ যিহেতু বিজেপিত বহুত অৱদান আছে গতিকে তেওঁৰ কন্যাক হাজত দিব নোৱাৰাৰ কাৰণে সংৰক্ষিত ইতিমধ্যে হোৱা বাবে তেওঁক অন্তত এটা সন্মান দি অৰ্থাৎ বিজয় চক্ৰৱৰ্তীক সন্মান দি তেওঁ ছোৱালী সুমন হৰিপ্ৰিয়াক মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ বিপক্ষে থিয় কৰাইছে তেতিয়াহ'লে এখন সুস্থ প্ৰতিযোগিতা হ'লহেঁতেন মানুহে তেতিয়া বিজেপিকো সন্মান কৰিলেহেঁতেন কিন্তু বিজেপিয়ে এনে এজন মানুহক দিলে যিয়ে ভাল অসমীয়া ক'ব নোৱাৰে অসমৰ মানুহে মানুহৰ গ্ৰহণযোগ্য ধৰণৰ ব্যক্তিত্ব সম্পন্ন নহয় বিজয় গুপ্তা আৰু ইয়াৰ বিপৰীতে কুংকি চৌধুৰী নামৰ এজনী সৰু ছোৱালী লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়ি অহা ছোৱালীজনীয়ে ৰাজনীতিৰ সেৱা কৰিম বুলি নিজৰ ঠাইলৈ উভতি আহিছে গতিকে স্বাভাৱিকতে অসমীয়া মানুহে তেওঁক মৰমো কৰিব আদৰো কৰিব আৰু তেওঁক যদি কোনোবাই হোৱাই নোহোৱাই আক্ৰমণ কৰে তেতিয়াহ'লে সেই আক্ৰমণকাৰীৰ বিপক্ষে থিয় দিব অগণন মানুহ মধ্য গুৱাহাটীত সেয়াই হৈছে প্ৰথমতে অসমীয়া মানুহে থিয় দিছিল এতিয়া লাহে লাহে দেখা গৈছে সেই মধ্য গুৱাহাটীৰ প্ৰাণ যিসকল ভোটদাতা মূল ভোটদাতা হিন্দী ভাষী আৰু বঙালী ভাষী তেওঁলোকেও লাহে লাহে কুংকি চৌধুৰীক সমৰ্থন কৰিবলৈ ধৰিছে
আনকি বাঙালী সংগঠনে মুকলিকৈ কুংকি চৌধুৰীক সমৰ্থন কৰিছে, এই পৰ্যায়লৈ গতি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ আক্ৰমণ কুংকি চৌধুৰীৰ ওপৰত কিয় কৰিলে মোৰ বাবে সেয়া নুবুজা সাঁথৰ। ভিতৰুৱা কিবা চিন্তা আছে নেকি? এনে ভবা হৈছে নেকি যে নহয় বিজয় গুপ্তা জিকিবই নালাগে, গতিকে অতি পাত বিতৰ্ক হৈ যাওক, যেন যি জ্বলি উঠক আৰু সকলো মানুহ কুংকি চৌধুৰীৰ পক্ষত থিয় হওক, সেই পৰ্যায়ৰ এটা ৰাজনীতি আছে নে ভবা হৈছে যে গো মাংসৰ প্ৰসংগটো অহাৰ লগে লগে হিন্দুসকলৰ সাংঘাতিক খং উঠিব আৰু তাৰপিছত কুংকি চৌধুৰীৰ কাষৰ পৰা আঁতৰি আহিব, কুংকি চৌধুৰী খ্ৰীষ্টান পৰিয়াল বুলি বিভিন্ন ধৰণৰ চৰ্চা আৰু আলোচনাৰ পোহাৰ মেলি দিব আৰু তাক ইতিমধ্যে কৰি থকাও দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ দ্বাৰা বিজেপিৰ লাভ হোৱা বুলি মই ভবা নাই। মই ভাবোঁ যে বিজেপিৰ বাবে এটা ছিট কনফাৰ্ম আছিল আৰু সেই গুৱাহাটীৰ সেই ছিটটো আছিল মধ্য গুৱাহাটী, কাৰণ দিছপুৰত ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ তৃতীয় স্থানত আছে নিৰ্বাচনী প্ৰচাৰত। প্ৰথম স্থানত আছে জয়ন্ত দাস নিৰ্দলীয় আৰু দ্বিতীয় স্থানত আছে মীৰা বৰঠাকুৰ গোস্বামী। গতিকে দিছপুৰত প্ৰদ্যুৎ বৰদলৈ চাকি নুমাও নমাও, কিন্তু মধ্য গুৱাহাটীখন নিশ্চিত আছিল তেওঁলোকৰ। মধ্য গুৱাহাটীত যদি এজন সবল আৰু সৰল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন বিজেপিয়ে, মই কোৱাৰ দৰে আয়ুস্মিতা ডেকা বা সুমন হৰিপ্ৰিয়া বা জুৰি শৰ্মা বৰদলৈক যদি প্ৰক্ষেপ কৰিলেহেঁতেন, তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা সাংঘাতিক হ'লহেঁতেন আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ মাজত মধ্য গুৱাহাটী বিজেপিয়ে লাভ কৰাৰ বেছি সুযোগ আছিল। তাকে নকৰি বিজয় গুপ্তাক প্ৰক্ষেপ কৰিলে, তাৰ ওপৰত আকৌ কুংকি চৌধুৰীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিলে, পৰিয়ালটোক টানি আনিলে আৰু তাৰ ফলত অসমীয়া মানুহে এই গোটেই কথাটো, অসমীয়া আৰু অসমৰ মানুহে এই গোটেই কথাটো বেয়া পাইছে আৰু মধ্য গুৱাহাটীৰ যিসকল ভোটদাতা সেইসকল বাঙালীয়ে হওক, হিন্দীয়ে হওক, অসমীয়াই হওক, বড়ো বা নেপালীয়ে হওক, একাধিকে কুংকি চৌধুৰীৰ পক্ষতেই থিয় হোৱা যেন অনুমান হৈছে। আজি খুব দৌৰাদৌৰিত এই ভিডিঅ'টো বনাবলগীয়া হ'ল, কাৰণ বহুতে প্ৰশ্ন কৰি আছে যে চৰকাৰ কাৰ আহিব, আপোনালোকে অসম জাতীয় পৰিষদে কেইজন বিধায়ক পাব। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈ গ'ল। ভোটগ্ৰহণৰ আগত, যিহেতু আমি ৰাজনৈতিক দলৰ সদস্য, ৰাজনৈতিক দলৰ মুখপাত্ৰ, গতিকে ভোটগ্ৰহণৰ আগত কিছুমান কথা আমি পাতিব নোৱাৰোঁ। ভোটগ্ৰহণৰ পিছত কিছুমান কথা আমি ক'বলৈ আমাৰ মুখখন তেতিয়া খোল খায়। সেইকাৰণে ভাবিলোঁ আজি এই ভিডিঅ'টো বনাই আমাৰ যিসকল আমাক ভাল পোৱা মানুহ, আমাক ফ'ল' কৰা মানুহ, আমাৰ দলৰ সদস্য, আমাৰ দলৰ শুভাকাংক্ষী বা অন্যান্যসকল, যিসকলে ইলেকশ্যনৰ ৰিজাল্টটো কি হ'ব, কাৰণ এমাহলৈকে ধৈৰ্য ধৰাৰ মানে ধৈৰ্য সকলোৰে নাথাকে, সকলোৱে জানিব বিচাৰে। গতিকে ভাবিলোঁ কথাখিনি অকণমান আলোচনা কৰা উচিত। চাওক, আজি ভোটগ্ৰহণ হৈ গ'ল আৰু 84% ভোট হৈছে। লাগিছে এনেকুৱা যে কিবা এটা পৰিৱৰ্তন হ'ব। পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন নহ'ব, আমি একো নাজানো। কাৰণ ইলেকশ্যন প্ৰেডিক্ট কৰাটো, ৰিজাল্ট প্ৰেডিক্ট কৰাটো বৰ টান কাম, বৰ সহজ কাম নহয়। আৰু এইবাৰৰ ৰিজাল্ট প্ৰেডিক্ট কৰাটো আটাইতকৈ বেছি টান কাম, কাৰণ এইবাৰ আমি খুব দেখিছোঁ যে গোটেই অসমৰ প্ৰান্তে প্ৰান্তে, গাঁৱে গাঁৱে চাইলেণ্ট ভোটাৰ বহুত বেছি আছে। মানুহে মনেৰে বিজেপিক বেয়া পাইছে, কিন্তু মানুহে মুখ খুলি ক'ব খোজা নাই। বিজেপিৰ সভালৈ মানুহ কৈছে, কিন্তু মানুহে আমাক পিছত কৈছে যে নাই, আমি আপোনালোকৰ লগত আছোঁ। গতিকে মানুহক ভৰসা কৰা, মানুহক বিশ্বাস কৰা, মানুহক প্ৰেডিক্ট কৰাটো বৰ টান কাম। আনকি মই মোৰ নিজৰ গাঁৱত দেখিছোঁ, মই মোৰ চিনাকি, মোৰ আত্মীয়, মোৰ ঘৰৰ মানুহ, মোৰ এনেকুৱা পৰিয়ালৰ মানুহ, মোৰ বংশৰ মানুহ মাতি আনি কৈছোঁ যে ভোটটো এনেকুৱা দিবা, জাহাজৰ ছবিত দিবা, আমুক দিবা, তমুক দিবা, এনেকৈ এইবিলাক কথা কোৱাৰ পিছতো মই গম পাইছোঁ যে তেওঁলোকৰ দুই এজনে মোৰ কথা মতে ভোট দিয়া নাই। গতিকে আজিকালি টেকন'লজি ডেভেলপ হৈছে, মানুহৰ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যনটো স্প্ৰেড হৈছে, মোৰ ইফেক্টিভ হৈছে। গতিকে মানুহে এতিয়া কাৰো কথাক ভোট নিদিয়ে, তাৰ নিজৰ বিচাৰ বিবেচনাৰ ওপৰত ভোট দিয়ে। গতিকে এইবোৰৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে চৰকাৰ কাৰ আহিব, এই কথাটো এই মুহূৰ্তত কোৱাটো বৰ টান, এক ধৰণৰ অসম্ভৱ কথা। যদি কোনোবাই EVM মেনুপুলেট কৰিব পাৰে, ছিষ্টেম মেনুপুলেট কৰিব পাৰে, বা অন্য কিবা মেকানিজম তেওঁলোকৰ হাতত যদি থাকে, সেইটো কথা বেলেগ। এই গোটেই কথাখিনি মনত ৰাখিয়েই মই এটা এনালাইচিছ দিব খুজিছোঁ। আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি কাইণ্ডলি জনাব, মোৰ কথাখিনি আপোনালোকৰ পচন্দ হৈছে নে নাই। কথাটো এনেকুৱা, আৰু ইয়াৰ লগতে নিজকে অলপমান আত্মসমালোচনাও আছে। আজি মই কেইবাগৰাকী সাংবাদিক, কেইবাগৰাকী ৰাজনৈতিক বিশ্লেষক, আমাৰ দলৰ মানুহ, অন্য দলৰ মানুহ, বিজেপি দলৰ মানুহ, বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ।
নিজেও কিছুমান চেণ্টাৰ ঘূৰিছোঁ, বিভিন্ন ঠাইত খা খবৰবোৰ লৈছোঁ, বাতৰি চাইছোঁ। মানুহৰ কথাটো দুই ধৰণে মানুহৰ পৰা মতামত পাইছোঁ। এটা কিছুমান মানুহৰ কথাটো হ'ল নাই, আপোনালোকৰ চিট ইম্প্ৰুভ হ'ব, আপোনালোকে আগতকৈ বেছি ভোট পাব অপজিশ্যনে, কিন্তু চৰকাৰ বিজেপিৰে আহিব, তেওঁলোকৰ কথা হ'ল। কিছুমান মানুহৰ কথা হ'ল যে নাই, ভিতৰি চাইলেণ্ট ভোটাৰে বহুত কাম কৰিছে, মানুহে বিজেপিৰ ওপৰত অতিষ্ঠ হৈছে, গতিকে বিজেপিৰ চৰকাৰ কোনো পধ্যেই নাহে। ইন এডিশ্যন টু দিজ 2 পইণ্টছ, মানুহৰ পৰা আৰু এটা কথাও শুনিছোঁ, বা ৰাজনৈতিক বিশ্লেষকসকলৰ মুখৰ পৰা আৰু এটা কথাও শুনিছোঁ যে বিজেপিৰ যিটো বঙহৰ যুঁজ আৰম্ভ হৈছে, এই বঙহৰ যুঁজেও আমাক বহুত সহায় কৰিব আৰু বিজেপিৰ চৰকাৰ অহাৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি কৰিব, বিজেপিৰ চৰকাৰ হয়তো নাহিবও পাৰে। গতিকে আকৌ কৈছোঁ, এই কথাবিলাক মনত ৰাখি আপোনালোকক মোৰ এটা নিজস্ব এনালিচিছ মই দিব খুজিছোঁ। ৰাজনৈতিক বিশ্লেষণ কৰোঁতে চৰকাৰ কাৰ আহিব এই কথাটোত কেইবাটাও কথা মনত ৰাখিবলগীয়া হয়, কেইবাটাও ফেক্টৰে কাম কৰে। আকৌ কৈছোঁ, এইবাৰ যিটো মূল ফেক্টৰে কাম কৰিছে বা কাম কৰিব সেইটো হ'ল চাইলেণ্ট ভোটাৰ। অসমৰ সকলো সমষ্টিতে এইবাৰ এটা ডাঙৰ অংশ চাইলেণ্ট ভোটাৰ আছিল, গতিকে এইসকলে কাক ভোট দিছে এইটো প্ৰেডিক্ট কৰাটো সহজ কাম নহয়। দ্বিতীয় হ'ল নতুন ভোটাৰ। 18 পৰা 19 বছৰ এনেকুৱা প্ৰায় 8 লাখ নতুন ভোটাৰ হৈছে এইবাৰ। কিন্তু এইবাৰ নতুন যিটো প্ৰজন্ম, ডেকা যিটো প্ৰজন্ম, ইউথ যিটো ব্ৰিগেড, যাৰ বয়স যুৱ প্ৰজন্ম বুলি যিসকলক কোৱা হয়, যাৰ বয়স 18 পৰা 39ৰ মাজত, তেনেকুৱা মানুহ অসমত আছে, তেনেকুৱা ভোটাৰ আছে 1,34,00,000। মুঠ ভোটাৰৰ 50%তকৈ বেছি, 53% চাগে অসমৰ মুঠ ভোটাৰ এইবাৰ আছে 2,50,00,000। তাৰ ভিতৰত 1.34 crores, 53% ভোটাৰ আছে যুৱ প্ৰজন্মৰ। আৰু এই যুৱ প্ৰজন্মটোৱে এইবাৰ মষ্টলি বিজেপিৰ বিৰুদ্ধে ভোট দিছে বুলি মোটামুটি আমি কনভিন্সড হৈছোঁ। এটা কথা আমি মন কৰিব লাগিব, তৃতীয় যিটো ফেক্টৰ, এই ফেক্টৰটো ইম্পৰ্টেণ্ট, সেইটো হ'ল যে হিতাধিকাৰীসকলে বিজেপিক ভোট দিছে নে নাই। আমি এনেকুৱা বহুত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আগত পিছত এনেকুৱা অজস্ৰ আমি হিতাধিকাৰী পাইছোঁ যিসকলে কৈছে যে নাই, আমি অকল টকাটো পাবৰ কাৰণে, সুবিধাটো পাবৰ কাৰণেহে আমি বিজেপি মিটিঙলৈ গৈছোঁ, কিন্তু আমি বিজেপিক ভোট নিদিম। গতিকে কিমান হিতাধিকাৰীয়ে বিজেপিক ভোট দিছে, কিমান মহিলাই বিজেপিক ভোট দিছে বা বিজেপি মিত্ৰ দলক ভোট দিছে, সেইটো প্ৰেডিক্ট কৰাটো টান। মই মোৰ নিজৰ ভোট কেন্দ্ৰত দেখিছোঁ কিছু মহিলাই অসম গণ পৰিষদক ভোট দিছে, কাৰণ তেওঁলোকে এই যিটো ভয় তেওঁলোকৰ মনত যে যদি আমি ভোট নিদিওঁ তেতিয়াহ'লে আমাৰ অৰুণোদয় কাটি দিব, অন্যান্য আঁচনি কাটি দিব, এই ভয়টো তেওঁলোকৰ মনত আছে। গতিকে এইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে কিমান হিতাধিকাৰীয়ে ভোট দিছে। তাৰ ওপৰত আটাইতকৈ ডাঙৰ যিটো ফেক্টৰ, সেইটো হৈছে ক্ষমতা তেওঁলোকৰ হাতত, বিজেপিৰ হাতত, এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ হাতত, পুলিচ তেওঁলোকৰ হাতত, আৰু EVM বিলাক ষ্ট্ৰং ৰুমত সোমাই